পিছফালে চাইছে গাইছ হৰিণ হৰিণ আহি পালো বিজনী আৰু আহি পালো ক'ত জানে আমাৰ গণেশ দাৰ সৌৰৰ ঘৰত তেতিয়া নাৱত উঠো এই গণেশ দাটো অলৰেডি 360 ভিউ চাওক চাইছে এটা নিউ ভিডিও লৈ আপোনালোকৰ ওচৰত আহি পালো আপোনালোকৰ ভাই আকাশ ভাই আই মিন ছাগল ভাই গাইস আজি গৈ আছো বিজনী আৰু ইফালে আছে গণেশ দা একচুয়ালি গণেশ দাৰ লগতে বাৰু গৈ আছো বিজনীত পুৰা একদম বিকাশ দাৰ নিচিনা লাগে না নাই মোৰ যদি আপোনালোকে পুৰণি ভিডিও চাই থাকে চাগে আপোনালোকে গণেশ দাক চিনি পায় তো বলক এতিয়া বিজনীত গৈ থাকো আৰু বিজনী অলপ পাৰ্কত সোমোৱাৰ কথা আছে কাৰণ বেছি দিন নাইও বঙাইগাঁৱত 12 তাৰিখে তো গৈ আছো গাইস ট্ৰিপত তো এইকেইদিন অলপ ফ্ৰী আছো এইকাৰণে ফুৰো অলপ ন ওলাও আৰু লাহে লাহে গৈ থাকো বেছি স্পীডত নাযাওঁ আমি যেহেতু আমাৰ বঙাইগাঁৱৰ পৰা বিজনী বেছি দূৰো নহয় এইখিনি প্লেচ অলপ ভাল লাগে গাইছ টি গাৰ্ডেন হয় আপোনালোকে গমেই পায় তো ইয়াতে আহি ভিডিঅ'টো আৰম্ভণি কৰিলোঁ আৰু যেহেতু আমি এইটো ৰাস্তা দিয়ে যাম তো ব'লা years later তো ডাইৰেক্ট আহি পালো বিজনী আৰু আহি পালো ক'ত জানে আমাৰ গণেশ দাৰ সৌৰৰ ঘৰত এইটো হ'ল গণেশ দাৰ সৌৰৰ ঘৰ গণেশ দা আজি ভাত খাবকৈ মোক মাতিছে মানে ইনভিটেশ্যন দিছে আজি ভাত চাত পুৰা ইয়াতে খাই দিয়ে যাম আৰু অলপ বিজনী পাৰ্কতো যাম আমি কিন্তু এতিয়া নহয় অলপ পিছত যাম এতিয়া অলপ ফুৰো ন তো ব'লা না ব'লা আৰু 12 তাৰিখেতো গৈ আছো গাইছ বৃন্দাবন আমাৰ ডিম্পুদা অলৰেডি গ'লে বৃন্দাবন আজি ডিম্পুদাৰো ব্লগ চালো এইটো বিজনী কি জেগা নাম কয় আমগুৰি কলনী দিয়ক আপোনালোকক জনাই দিলোঁ বৰ্তমান আছোঁ আমগুৰি কলনীত আৰু এইফালে চাওক বৰ্তমান আছোঁ গণেশ দাৰ সৌৰৰ ঘৰত আৰু চাওক ছাগল ভাই কৰি আছে অলপ আগত মানে গণেশ দাৰ সৌৰৰ ঘৰত বহি আছিলোঁ মোক মাতি আছিলে এতিয়া যিহেতু ওচৰত আহিলোঁ লাজ পাই বোলে দে হাই দেখা হাই সব ভিডিও চাই দে কালি চাবি তোমাৰ ভিডিও দেখা পাবি ভিডিওত দে 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 কালি চাবি অ দে 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 এতিয়া যাওঁ আমিও খানা দানা খাই ওলাও ন দেৰি কৰো আৰু ভিডিও চোৱা নেকি ইও ভিডিও চাই চাই বোলে ই ভিডিও ভিডিও চাইছ কে তই ভিডিও চাইছ দিয়া টাটা 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 আৰু গণেশ দাৰ সৌৰৰ ঘৰত আহি চাইছে বৌয়ে আমাক ভাত দিলে মাংস আছে না বৌ মানে লাজ পায় আছে ভিডিঅ' কৰিব মানা কৰি আছে মোক আৰু চব পুৰা কাঁহৰ থালি আৰু মইতো সদায় নিচিনাকৈ চামুচে দি খাওঁ এইফালে আছে মাছ বেংগন নিমু আৰু জালুকীয়া বৰ্তমান ভাত চাত খাই ডাইৰেক্ট ওলাই আহিলোঁ বিজনী পাৰ্কত মোৰ ওচৰতে চাব পাৰিছে গাইছ পাৰ্কৰ গেট আছে তো ব'লা গণেশ দা সোমাও ন আৰু আজিৰ পৰা চাগে 6 months 8 months হ'ব এই পাৰ্কখনত মই এবাৰ আহি এনে ফুৰি চুৰি গৈছোঁ কিন্তু ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ আজি যদি বিজনী আহিছোঁহে আমাৰ গণেশ দাৰ সৌৰৰ ঘৰত ভাবিলোঁ যে অলপ পাৰ্কখনত ফুৰি যাওঁ আৰু আপোনালোককে দেখাওঁ বিজনী পাৰ্কখন এয়া চাইছে আপোনালোকে বলক হৰিণ চাওঁ অলপ আপোনালোককে দেখাওঁ হৰিণ আছে না গণেশ দা বিজনী পাৰ্কখন সৰু হ'লেও গাইছ কিন্তু দেখাত বহুত বেছি ধুনীয়া হয় এয়া চাওক গাইছ চাংঘৰ বৰ্তমানতো ওপৰত যাব নোৱাৰি চিৰি নাই আৰু চাওক গাইছ ৰাজহাঁহ এইবিলাক হ'ল ৰাজহাঁহ চাইছে এইবিলাক কামোৰে নেকি চাগে কামোৰে না চাওক না চাওক গাইছ হৰিণ
মোৰ পিছফালে চাইছে গাইছ হৰিণ এই গছখন চাওক না গাইছ অলপ ইউনিক ধৰণৰ গছখন চাইছে পুৰা একদম ওপৰত চাওক পুৰা একদম হেলি গেছে একফালে এনেকা হৈ গেছে মানে আৰু বৰ্তমান ক'ত আহিলো জানে আপোনালোকে একদম কাৱাটিকা একদম নদীৰ পাৰত আহিলো এয়া চাওক গাইছ এইটো হ'ল কাৱাটিকা ব্ৰিজ আৰু এইটো হ'ল নদী আৰু গণেশ দা আজি মোক মানে বিজনী ফুৰাই দেখাই আছে অলপকে গোটেইকেইটা ঠাই মানে বিজনীৰ আগত ৰেল লাইন আৰু এয়া চাওক না গাইছ ভিউটো চাওক না আল্টিমেট চাইছে আগতেতো মানে বহুত আপ ডাউন আছিল গাইছ বিজনীত মানে ক'ব গ'লে সপ্তাহত 2 দিন মানে বিজনীত আহোঁ এনে ফুৰি চুৰি যাওঁ আজি যেনেকৈ অলপ আমাৰ গণেশদাৰ সৰুৰ ঘৰত আহিলোঁ গণেশদাৰ লগত তেনেকুৱা কিবা কাম থাকিলে আজিকালি অহা হয় আৰু বেচিকেলিতো মেলাত আহোঁৱে আমি বঙাইগাঁৱৰ পৰা প্ৰত্যেক বছৰ লক্ষী মেলাত বিজনীত আৰু বৰ্তমান ছানছেটটো চাওক না গাইছ আল্টিমেট বিউটিফুল আৰু এইখন হ'ল মন্দিৰ শিৱ মন্দিৰ চাগে শিৱ মন্দিৰে আৰু এই ফিল্ডখন চাইছে গাইছ ইয়াতে হয় বিজনী মেলা এয়া চাওক চাইছে মানে মেলাৰ সময়ত বেলেগ লাগে এতিয়া বাৰু বেলেগ লাগি আছে তেতিয়া অলপ বাৰু ভুল হৈ গ'লে এইটো একচুৱেলি মেলাৰ ফিল্ড হয় কিন্তু মই তেতিয়া আপোনালোকক বেলেগ ফিল্ডকে মেলাৰ ফিল্ড বুলি কৈ দিছোঁ একো নাই এইটোৱে ৰাস্তা এইটো আপোনালোকে চিধা গ'লে ইফালেদি মানে ওলাব পাৰে আৰু মই ৰাতি আহোঁ ন ইমান ভালকৈ কেপচাৰ কৰিব নোৱাৰোঁ বস্তুবিলাক ওলাও না এতিয়া যাওঁ ডাইৰেক্ট গণেশদাৰ ঘৰ দেখা কৰি ডাইৰেক্ট আমি ওলাই যাম বঙাইগাঁও মিঠাই আৰু এইটো কি কালাকন না মই বেছি ভাল পাওঁ অলপ আগত ভাত খালো এতিয়া দিলে মিঠাই খাব আৰু গণেশদাৰ চাফা মই গণেশদাৰ লগত আহিলে ইটো খাই মানে ঘৰৰ পৰা ভাত খাই ওলালো তাৰপিছত কি মিঠাই খালো আপোনালোকে চালে এতিয়া আকৌ ধাবাত লৈ আহিছে ইয়াতে বোলে খা খালি খা কৰি থাকে ইমান ভোক লাগে না গাড়ী চলালো ইমান লাগিবই না আৰু যি লেভেলত ঠাণ্ডা দিছে গাইছ এইকাৰণে আমি সোনকালে ওলাই আহিলো মানে কুলি চাওক না গাইছ ৰাস্তাত মানে 5টা বজাৰ লগে আন্ধাৰাই হৈ যায় আৰু তো দিয়ক এতিয়া ওলাও ন আৰু বৰ্তমান আছো হাইৱে তো এতিয়া লাহে গৈ থাকোঁ আমি বঙাইগাঁও হাইৱে দিয়ে বঙাইগাঁও গৈ আছিলোঁ আই নদীত সোমাই যাওঁ আৰু যিহেতু এতিয়া ইভিনিং টাইম হৈ আছে না ইফালে নাও দেখা পালোঁ তেতিয়া নাওত উঠোঁ এই গণেশ দাতা অলৰেডি উষ্টাই খালোঁ এতে চাওক গাইছ ভিউ চাওক 360 ভিউ চাওক পাইছে আল্টিমেট গাইছ আল্টিমেট ইভিনিং টাইমত এইখিনি ঠাইত আহি বহুত বেছি ভাল লাগে আৰু এই ছানছেটটো চাই বেচিকেলি ছানছেটটোৰ কাৰণে গাইছ বহুত বেছি ধুনীয়া লাগে ভালেখিনি টাইম হ'ল এইখিনি ঠাইত অহা আমি আৰু ইয়াতে অলপ ৰিল শ্বুট ল'লোঁ অলপ ফটো চটো ক্লিক কৰিলোঁ এতিয়া যাওঁ ধুনীয়াকৈ ঘৰ ইয়াত আৰু বেছি লেট নকৰোঁ থেংক ইউ চাচা ধন্যবাদ আৰে চাচাই মানে বহুত ফটোগ্ৰাফিৰ ষ্টাইল জানে কিন্তু মানে মোক কৈ আছিল যে ইয়াৰ পৰা ফটো ল তাৰে পৰা ফটো ল ভৰিটো অলপ উঠা ইয়াৰ পৰা তই ফটো শ্বুট কৰে মানে আল্টিমেট টেলেণ্ট আছে ককাৰ বাৰে বাহ দিয়ক এতিয়া যাওঁ ঘৰ যদি আই নদীত আপোনালোকক আহে ফুৰিবৰ কাৰণে যদি এক ককা থাকে ককাক আপোনালোকে ক'লে এই ককাই মানে আপোনালোকক ধুনীয়াকৈ ফুৰাই দেখাব অলপ কিবা এটা মূল্য ল'ব গণেশ দা বিয়া পাতি শেষ না এতিয়া কোনো ছোৱালী চাই তুমি চোৱা না নাই মই নাচাওঁ কেমেৰা চাইছে না সেইকাৰণে ক'ব নোখোজে বাৰে বাহ তো দিয়ক এতিয়া ওলাও অলপ হাঁহি ধেমালি কৰিলোঁ